Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই ৰবীন্দ্ৰ বৰা। আমি এসআইৰ কাট অফ আগতে কিমান গৈছিলে আৰু এবাৰ কিমান যাব পাৰে বা যিমান এবাৰ যাব পাৰে সেই যেটো আমাৰ টাৰ্গেট আমি কেনেকৈ এচিভ কৰিম। যদি কাট অফ এবাৰ আমি ধৰি লওঁ যে 75 যায় বা 80 যায়, আমি সেই 80 কেনেকৈ পাবগে পাৰিম, কোড কিমান মাৰ্কস পালে, জিকেট কিমান পালে, মেথছত কিমান পালে, আমি আলটিমেটলি সেই নাম্বাৰটো টাচ কৰিবগে পাৰিম। সেই বিষয়ে এটা প্লেনিং ষ্ট্ৰেটেজি কথা পাতিম আৰু তাৰ আগতে বহুতে কালি মই কোৱাৰ পিছত চাগে নতুন মানুহ আছে আমাৰ ইয়াতে, নহলে বাকি সকলোৱে মোৰ কথা গম পায়, মানে পৰীক্ষা কি পাছ কৰিছো মই সেই বিষয়ে। তো এসআইৰ কথাও লিখা থাকে পাছ কৰা বুলি মই, কিন্তু কথাটো হ'ল কি মই এসআই ফিজিক্যাল দিয়া নাছিলো, ঠিক আছে। নতুন যিসকল আহিছে বহুতে সুধি আছিলে, সেইকাৰণে কৈছো মই এসআই 2022 চনত যেটো হৈছিলে ৰিটেন দিছিলো আৰু ৰিটেন ক্লিয়াৰ হৈছিলে 81 82 মান মাৰ্কস মই পাইছিলো মোৰ হিচাপত। আৰু ফিজিক্যাল দিবলৈ মই যোৱাই নাছিলো কাৰণ পুলিচ লাইনত কোনো মোৰ কেতিয়াও ইন্টাৰেষ্ট নাই। ওকে, ইনফেক্ট মই এপিএসসি যেতিয়া মেইনছ দিছিলো তেতিয়াও ফৰ্ম ফিল আপ কৰোঁতে এপিএসসি মেইনছ লিখোঁতে মই তেতিয়াও এপিএস যেটো থাকে মই একদম সবতছে লাষ্টত দিছিলো, একদম এসিষ্টেণ্ট একাউণ্টছ অফিচাৰ আসাম ফাইনেন্স সাৰ্ভিস সবতকৈ তলত মই এপিএস ৰেংক মানে দিছিলো মোৰ প্ৰেফাৰেন্সটো, কাৰণ মোৰ পুলিচ লাইনত যোৱাৰ বিশেষ মন নাই, সেইকাৰণে মই ফিজিক্যাল দিয়া নাছিলো। বাট ৰিটেনত ঠিকঠাক মাৰ্কছে আহিছিলে মোৰ। সো এইটো কথা ক'লো, বহুতে সুধি আছিলে যে আপুনি ফিজিক্যাল কোৱালিফাই কৰিছে নেকি কিবা, তো মই দিয়াই নাছিলো। আৰু লগতে আমাৰ এসআই যে পৰীক্ষা আহি আছে তাৰ কাৰণে মক টেষ্ট আমি বনাইছো 4টা, একদম 100 মাৰ্কছৰ জিকে যেনেকৈ 70 আহে 70 দিছো, মেথছ ৰিজনিং এইবোৰ দি পেলাই আমি 4টা মক টেষ্ট বনাইছো। এনসাৰ কিউ লগতে থাকিব, আপোনালোকৰ পিডিএফ ফৰ্মত পাব আপোনালোকে। 99 रुपीजत আমি দিছো মাত্ৰ। যদি ল বিচাৰে এটো স্ক্যানাৰ আছে, ইয়াতে স্ক্যান কৰি 99 रुपीज পে কৰি পেলাই তলত দিয়া ফোন নাম্বাৰটোত স্ক্ৰিনশ্বটটো পঠাই দিব, আপোনালোকক সেই নাম্বাৰটোৰ পৰাই পিডিএফ ফৰ্মত মক টেষ্ট 4টা মক টেষ্ট একেটা পিডিএফতে উইথ আনসাৰ্স প্ৰভাইড কৰি দিয়া হ'ব। এতিয়া আমি মূল টপিকলৈ আমাৰ যেটো কাট অফ এনালাইসিসৰ কথা আছে। এতিয়া কিয় বনাইছো, কাৰণ পৰীক্ষাৰ আগতে কাট অফৰ ভিডিও বনোৱা নাযায়, কিন্তু আমাৰ এইটো বিশেষকৈ ক'ব গ'লে একদম কাট অফ কিমান হ'ব সেইটো ভিডিও নহয়। আমি এটা টাৰ্গেট সেট কৰিম যে ইমান পালে আমি সেফ জোনত আছো, আৰু সেই সেফ জোনটো কেনেকৈ টাচ কৰিব পাৰো আমি সেইটো ওপৰত প্লেনিং কৰিম, যেটো পৰীক্ষা দিয়াৰ আগত বহুত বেছি দৰকাৰ। কাৰণ আপোনাৰ এটা ক্লিয়াৰিটি থাকিব লাগে, পেপাৰখন যেতিয়া দিবলৈ যাব আপোনাৰ ক্লিয়াৰিটি থাকিব লাগে যে মই ইমান মাৰ্কস কিন্তু কৰিব লাগিব পেপাৰখনত। আগৰ যদি আমি কাট অফ চাওঁ, প্ৰিভিয়াছ ইয়াৰ কাট অফ এটা আপোনালোকে দেখিবলৈ পাইছে সাইডত দুটা কাট অফ মই দেখাইছো, 2020 আৰু 2022। 17টো এটা পৰীক্ষা হৈছিলে, 2017 চনত আমি সেইটো লোৱা নাই, একদম আগৰ আছিলে। ইয়াতে যদি চাই আপোনালোকে প্ৰথম 2020টো চাওক, তাৰপিছত 22টো চাব, ঠিক আছে। দেখিব আপোনালোকে আনৰিজাৰ্ভ কেটেগৰী মেল ফিমেল কৰি দিয়া আছে। আনৰিজাৰ্ভত 44 আছিলে, মেলৰ ফিমেলৰ 34, বহুত কম কাট অফ আছিলে। যেনেকৈ OBC 40 ফিমেল হলে 31 আছিলে, SC হলে 41 আছিলে, SCৰ OBCতকৈ বেছি গৈছিলে, এণ্ড ফিমেল হলে 29 আছিলে, ST হিলছৰ 38 আছিলে, 31 আছিলে ফিমেলৰ, ST প্লেইনৰ 41 মাৰ্কস আছিলে এগেইন, আৰু ST প্লেইন ফিমেলৰ 31 আছিলে। তো কম, আল্টিমেটলি ক'ব গ'লে 50ৰ ভিতৰত গোটেইখিনি কাট অফ আছিলে, আৰু কেটেগৰী ৱাইজ তেনেকৈ ফ্লাকচুৱেশ্যন দেখিবলৈ পাইছিলোঁ, কম কাট অফ আছিলে। আৰু এই তললৈ চাওক আপোনালোকে 2022 চনত যেটো লাষ্ট হৈছিলে, যেটো পৰীক্ষা ময়ো দিছিলোঁ, জেনেৰেল কেটেগৰীৰ পৰা আছিলোঁ মই, তো তেতিয়া এটা চাওক আপোনালোকে জেনেৰেলৰ 71 কাট অফ গৈছিলে, মানে 71তকৈ বেছি পাইছোঁ, সেইকাৰণে কোৱালিফাই কৰিছোঁ। আৰু মোৰ হিচাপতো মই কৈছোঁ মই 81 82 ইমান স্ক'ৰ কৰিছিলোঁ, যদিও আমাক পৰীক্ষাত পেপাৰ ঘৰলৈ আনিবলৈ দিয়া হোৱা নাছিলে বা এনসাৰ কি এইবোৰ দিয়া নাই একো, কিন্তু মোৰ হিচাপত মই সিমানমান স্ক'ৰ কৰিছিলোঁ আৰু কোৱালিফাই হৈছিলোঁ AB UB দুটাতে। এতিয়া 71 গৈছিলে কাট অফ লাষ্ট যেটো এসআই হৈছিল, লাষ্ট মানে 2022টো। আমাৰ 2023টো 17টা পোষ্ট ওলাইছিলে, আমি সেইটো কনচিডাৰ কৰা নাই বহুত বেছি, কাৰণ কম পোষ্ট আছিলে সেইটো অবভিয়াছলি। গতিকে 2022 চনতো চালে 71 আছিলে মেলৰ, আৰু ফিমেলৰ আছিলে 60 আপোনালোকে ক'ব পাৰে। ওকে, 59.5 60 বুলি ক'ব পাৰে। দেন আপোনালোকৰ OBC যদি চাই 65 আছিলে, আৰু OBC ফিমেলৰ চালে 55 আছিলে, SCৰ 63, আৰু SC ফিমেলৰ 52 আছিলে, দেখিছে আপোনালোকে। ST প্লেইনৰ আপোনালোকে যদি চাই 63, বহুতখিনি কাট অফ গৈছিল ST প্লেইনৰ 63.5, আৰু ST প্লেইনৰ যিসকল ফিমেল আছিলে তেওঁলোকৰ কাৰণে 52 মাৰ্কস গৈছিলে, আৰু ST হিলছৰ যদি চাওঁ 52 মেল আৰু 44 ফিমেল। এইখিনি আপোনালোকে দেখিছে, মই আমাৰ টেলিগ্ৰাম চেনেল আপোনালোকে দেখি আছে তলত, এইটো টেলিগ্ৰামতো শ্বেয়াৰ কৰি দিম মই, এইখিনি আপোনালোকে গোটেইখিনি পাই যাব। এবাৰ নিজে অলপমান মানে এনালাইজ কৰি চাব পাৰিব যে কেনেকৈ কাট অফটো বাঢ়িছে। এতিয়া যদি চাওঁ আমি দেখিম যে কাট অফটো 2020 চনৰ পৰা 22 চনলৈ বহুত বেছি জাম্প কৰি গ'ল। ক'ত 44 কাট অফ আছিলে, আৰু ক'ত গৈ পেলাই কাট অফ ডাইৰেক্ট 71 পালেগৈ, অলমষ্ট ডাবল, বহুত বেছি হৈ গৈছে এইটো। কাৰণটো কি? কাৰণটো হৈছে এৱাৰনেছ, পৰীক্ষাক লৈ পেলাই মানুহৰ এৱাৰনেছ আছে, গাইডেন্স বহুত পাইছে। আগতে ইউটিউব চেনেল নাছিলে, এতিয়া ইউটিউব চেনেলৰ বহুত বেছি গাইডেন্স পায়। বহুত ষ্টুডেণ্টছ আছে যোনে APSCৰ কাৰণে প্ৰিপেয়াৰ কৰে, তেওঁলোকে APS প্ৰিফাৰ কৰে, বাট APS নোপোৱালৈকে এসআইত সোমাই থাকিব বিচাৰে, তেনেকুৱা ধৰণৰ আছে। ওকে, এতিয়া বহুতখিনি মানুহে ADR কাৰণে তেতিয়া পঢ়ি আছিলে 2022 চনত, যেনেকৈ ময়ো পঢ়ি আছিলোঁ ADR কাৰণে, গতিকে মই দিছিলোঁ সেইটো সময়ত গৈ পেলাই। তো তেনেকুৱা কাৰণবিলাকত আমি যদি চাওঁ 2022ত কাট অফ বহুত বাঢ়িলে, আৰু এবাৰ কেনেকুৱা হ'ব তেতিয়াহ'লে, এবাৰ কিমান কাট অফ যাব পাৰে, বা কিমান যদি আপুনি কৰে এটা ছেফ জোনত থাকিব, সেই বিষয়ে যদি কওঁ তেতিয়াহ'লে মই ক'ম 71 টো কম মাৰ্কস নহয়, ঠিক আছে। আৰু এটা আমি ক'ব পাৰোঁ যেতিয়া মাৰ্কস কম থাকে তাৰ পৰা বাঢ়ি যাব পাৰে পটকে, কিন্তু এটা বাঢ়ি থকা মাৰ্কস বাঢ়িবলৈ দিগদাৰ, কাৰণ 44 আছিলে তাৰ পৰা 70 পোৱাটো একো ডাঙৰ কথা নহয়। আমাৰ সাধাৰণতে মই কওঁ যিকোনো পৰীক্ষাত আমি 70% 75% কৰি আহিলে সিলেকশ্যন হোৱাৰ আমাৰ চান্স থাকে, গতিকে ইয়াত 70 যোৱাটো ডাঙৰ কথা নহয়। কিন্তু এনেকুৱা নহয় যে 44 পৰা 71 পাইছে বুলিয়ে এবাৰ একদম 71 পৰা 95 পাই যাবগৈ, এনেকুৱা নহয়, ঠিক আছে। বিশেষকৈ নিগেটিভ মাৰ্কিঙো যিহেতু থাকে, ইমান নহয়। এবাৰ কাট অফ বাঢ়িলেও আপোনালোকৰ কাৰণে যদি চাওঁ আমি অলপমান 4-5 নম্বৰ কাট অফ বাঢ়িব পাৰে, আৰু 75+ কাট অফ মোৰ হিচাপত হ'ব।
মেক্সিমাম হয়তো কমিবও পাৰে 72 থাকিব পাৰে একো ক'ব নোৱাৰি ঠিক আছে কিন্তু হ'লেও আমাৰ 75 প্লাছ বা 75 টু 80 এনেকুৱা ভিতৰত এটা থাকিব পেপাৰ যদি আগৰ লেভেলতে হয় সেইটো আমি চাব লাগিব ঠিক আছে তো আপোনালোকৰ কাৰণে মই ক'লো কি আপোনালোকে টাৰ্গেটটো 75 ৰ পৰা 80 ভিতৰত টাৰ্গেট কৰি লওক ধুনীয়াকৈ ওকে আৰু এই 75 ৰ পৰা 80 ভিতৰত যদি টাৰ্গেট কৰে ধৰি লওক আপোনালোকে 76 বা 77 স্ক'ৰ কৰিবলৈ যদি মই আপোনাক কওঁ মই জেনেৰেলৰহে কৈছোঁতো বাকী সকলৰ নিশ্চয় কমিব কিন্তু ঠিক আছে OBC সকলৰ SC সকলৰ ST প্লেইন হিলছ সকলৰ কিন্তু কমিব তাতকৈ 60 55 এনেকুৱা ৰেঞ্জতো কাট অফ যাব মই জেনেৰেলখিনিৰ কাৰণে বা আনৰিজাৰ্ভখিনিৰ কাৰণে এইটো কথা কৈ আছোঁ যে আপোনালোকে 75 প্লাছ টাৰ্গেট লওক এবাৰ এতিয়া 75 যিটো স্ক'ৰ আপুনি কেনেকৈ টাচ কৰিব আমি জানো আমাৰ এছআইত কি হয় 4টা ছেকশ্যনৰ পৰা কুৱেশ্যন অহা দেখা যায় সাধাৰণতে জিকে 70 মাৰ্কছ আহে 10 মাৰ্কছ ইংলিছ 10 মেথছ আৰু 10 ৰিজনিঙৰ দিয়ে ইয়াতে আপোনালোকে সুবিধা ল'ব লাগিব ৰিজনিং ছেকশ্যনটোত আপোনালোকে কি কৰিব লাগিব মই কৈ দিম গোটেই 4টা কথাই ৰিজনিঙত আপোনালোকে 8 মাৰ্কছ এটলিষ্ট 10ৰ ভিতৰত স্ক'ৰ কৰিবলৈ ট্ৰাই কৰিব তেতিয়া আপোনালোকৰ বহুতখিনি এডভান্টেজ থাকিব আৰু ৰিজনিঙত পাৰি মই কালি এটা ভিডিঅ' দিছোঁ কেনেকৈ পঢ়িব লাগিব ৰিজনিং বা মেথছ জিকে গোটেই পাৰ্টখিনিৰ কথা আপোনালোকে এবাৰ চাব সেই ভিডিঅ'টো হাউ টু স্ক'ৰ 80+ বুলি এনেকৈ মই দিয়া আছে এটা ভিডিঅ' আপোনালোকে যদি চোৱা নাই এবাৰ চাই ল'ব সেইটোত মই বহুতখিনি কথা কৈছোঁ তো ৰিজনিঙত যদি আপোনালোকে 8 স্ক'ৰ কৰে পাৰফেক্ট 10ৰ ভিতৰত ইংলিছত আপোনালোকে ৰিডিং কম্প্ৰিহেনশ্যন এটা আহিব সেইটো পাৰিবই বাকীখিনি কিবাকৈ মিলাই মেলি যদি 7 স্ক'ৰ কৰে আউট অফ 10 7টা কুৱেশ্যন শুদ্ধ কৰিব পাৰে ৱেল এণ্ড গুড মেথছত বহুতে টান পায় সেইকাৰণে মই কৈছোঁ 6টা যদি মেথছত শুদ্ধ কৰে অ'কে লাষ্টত আহিলে জিকে পাৰ্টটোলৈ জিকেত কিমান জিকেত 70টা আহিব আৰু জিকে বহুত বেছি টানো নাহে যদি ভালকৈ পঢ়ি যায় আছাম হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰী এই পাৰ্টখিনি আছাম জিঅ'গ্ৰাফী এই পাৰ্টখিনি যদি ভালকৈ পঢ়ি যায় আপোনালোকে আৰ্ট এণ্ড কালচাৰ এটা ভাল মাৰ্ক স্ক'ৰ কৰিবই পাৰে এটলিষ্ট 70 55 মিনিমামটো কৰিব পাৰে ভাল ষ্টুডেণ্টৰ কাৰণে মই এইটো কথা কৈছোঁ ঠিক আছে মই কি ক'লোঁ মেথছত 6 ইংলিছত 7 ৰিজনিঙত 8 এইকেইটা সম্ভৱ কৰাটো ইমানটা কুৱেশ্যন যদি শুদ্ধ কৰে আৰু সিমানে নম্বৰ পাব কাৰণ 1 নম্বৰকৈ থাকিব এইটো কুৱেশ্যন আৰু জিকে যদি আপুনি 55ৰ পৰা 60 ভিতৰত বা 55ও যদি পায় আপোনাৰ টোটেল মাৰ্কছ কিমান হ'ব জানেনে 76 যিটো মই ইয়াতে হিচাপ কৰি দিছোঁ 6 7 8 আৰু 55 যোগ কৰি দিয়ক 76 মাৰ্কছ আহি আছে আৰু এইটো এচিভেবল হয় এচিভ কৰিব পাৰি ঠিক আছে আৰু তাতকৈ বহুত বেছি কাট অফ নাযাব কিয় কাৰণ হঠাৎ পৰীক্ষা দি দিছে সকলো কাৰণে এইটো এটা চক লাগিছে আৰু সকলোৱে প্ৰিপাৰেশ্যন কৰিব টাইম নাই পোৱা যিসকলে একদম বহুত আগৰ পৰা প্লেনিং কৰিছে বেলেগ কথা বাকী সকলৰ কাৰণে কিন্তু চবেই ইমান টাইম পোৱা নাই প্ৰিপাৰেশ্যন কৰিব আপোনাৰ যি অৱস্থা বাকী সকলৰ একেই অৱস্থা গতিকে কাট অফ বহুত 80+ বা আপোনাৰ ধৰি লওক 95 90 সিমান নাযায় এইটো মই জানো এতিয়া মেথছ ইংলিছ আৰু ৰিজনিঙৰ কথাটো মই ক'লোঁ এইখিনি বহুত মিনিমাম হয় কাৰণ 30 মাৰ্কছ গোটেইখিনি মিলাই আহি আছে আপোনাৰ কাৰণে গোটেই ডিচাইডিং ফেক্টৰটো হৈ আছে জিকে জিএছ পৰ্চনটো ইয়াত আপুনি কিমান কৰিব পাৰিব সেইটোৰ ওপৰত কথা অ'কে আৰু মই তাতে কৈছোঁ মিনিমাম 55 স্ক'ৰ কৰিবই লাগিব 15টা কুৱেশ্যন আপুনি বাদ দিব পাৰিব ভুল হ'ব নিগেটিভো যাব পাৰে তাত কিন্তু 55 কুৱেশ্যন আপোনালোকে কৰিবই লাগিব 55 টু 60 কুৱেশ্যন শুদ্ধ কৰিবই লাগিব আৰু যদি আপুনি ভালকৈ পঢ়া নাছিলে বা ইমান দিন আপোনাৰ পৰীক্ষাত পিছত হ'ব বুলি ভাবিছিলে কিবাকৈ দেৰি হৈছিলে তেতিয়াহ'লে আপোনালোকৰ এতিয়া 55 কৰিবলৈ এটা উপায় আছে ওকে এটা উপায় আছে যিটো আপোনালোকে কাম কৰিব পাৰে এটা কাম কৰিব পাৰে আমি এই যিখন সিলেবাছ আছে যেনেকৈ আগতে পেপাৰ আহিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই ৰিষ্টাডিত এটা MCQ বনাইছোঁ য'ত 10,000 MCQ আমি এড কৰিছোঁ 10,000 আৰু সেই 10,000 MCQ চব কুৱেশ্যনখিনি আমি দিবলৈ চেষ্টা কৰিছোঁ আছাম হিষ্ট্ৰী পলিটি ইকনমি জিঅ'গ্ৰাফী দেন ইণ্ডিয়া আৰ্ট এণ্ড কালচাৰৰ পৰা আৰম্ভ কৰি ইণ্ডিয়ান লিটাৰেচাৰৰ পৰা আৰম্ভ কৰি ষ্টেটিক জিকে কাৰেণ্ট এফেয়াৰ ফেমাছ পিপল একো এৰা নাই চব দি পেলাই এটা আমি কোৰ্চ বনাবলৈ আমি MCQ বনাইছোঁ 10,000 এতিয়া আপোনালোকৰ লাগিব যে 10,000 কুৱেশ্যন কমপ্লিট কৰাটো সম্ভৱ নহয় বহুত বেছি হয় 10,000 কুৱেশ্যন অ'কে আৰু কিন্তু সেই 10,000 কুৱেশ্যন আপোনালোকৰ ইজিলি হৈ যাব যদি আপোনালোকে আজিৰ পৰাই প্ৰেক্টিছ কৰা আৰম্ভ কৰে মই এবাৰ দেখাই দিছোঁ আপোনালোকে কেনেকুৱাকৈ আমি কুৱেশ্যনখিনি দিছোঁ চাব পাৰে আপোনালোকে আমাৰ ৰিষ্টাডি এপটোত আৰু তাৰপিছত আপোনালোকে সেইখিনি প্ৰেক্টিছ কৰিব পাৰিব কুৱেশ্যন কেনেকুৱাকৈ আছে মই ইয়াতে এবাৰ দেখাই দিছোঁ চাওক আপোনালোকে এইটো হৈছে ৰিষ্টাডি এপটো আপোনালোকে ইয়াতে দেখিছে আছাম পুলিচ ABUB লিখা আছে মোৰ ফটো এখনো লগোৱা আছে ইয়াতে তাতে ক্লিক কৰিলে আমি এইটো খোল খাই যাব গোটেইখিনি মই কম কেনেকৈ ল'ব লাগে আপোনালোকে এবাৰ এপটোত নি পেলাই দেখাম মই ইয়াত আপোনালোকে দেখিছে এনেকৈ ৱৰ্ল্ড জিঅ'গ্ৰাফী ৱৰ্ল্ড হিষ্ট্ৰী ইণ্ডিয়ান জিঅ'গ্ৰাফী ইণ্ডিয়ান পলিটি ইণ্ডিয়ান ইকনমি লিখি আছে ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ ষ্টেটিক জিকে এই গোটেইবিলাক টপিক আছে তাৰ ভিতৰত ষ্টেটিক জিকে আছে স্পৰ্টছৰ আছে আছাম জিঅ'গ্ৰাফী আছাম হিষ্ট্ৰী আছাম পলিটি আছাম ইকনমি আছাম আৰ্ট এণ্ড কালচাৰ ষ্টেটিক জিকে চব আছে ইমানবোৰ দেখি ভয় খাব নালাগে ইজি হয় বহুত ইজিলি হৈ যাব মই কেনেকৈ হ'ব কম এতিয়া ইয়াতে যেনেকৈ আমাৰ ইণ্ডিয়ান পলিটি যদি ফল্ডাৰত আমি খোলোঁ তাৰ ভিতৰতো আকৌ বেলেগ বেলেগ আছে যেনেকৈ ইণ্ডিয়ান পলিটি ফৰ ইণ্ডিপেণ্ডেন্স মাৰ্কিং অফ দ্য কনষ্টিটিউশ্যন আছে আমাৰ ডিফাৰেণ্ট চৰ্চেছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন সেইটো আছে ইয়াতে ইম্পৰ্টেণ্ট আৰ্টিকলছ আছে এইবিলাক গোটেইবোৰ ইণ্ডিয়ান পলিটিৰ ভিতৰত আছে এটা যদি মই ইণ্ডিয়ান ইম্পৰ্টেণ্ট আৰ্টিকলছটো যদি খোলোঁ 40টা কুৱেশ্যন এটা দিয়া আছে আপোনালোকে চাওক দেখাব ইয়াতে এনেকৈ আহি যাব ইয়াতে কোনটো লেখাত উল্লেখ আছে যে ৰাষ্ট্ৰপতি ৰাজ্যপালক নিযুক্তি দিয়া আৰ্টিকল কোনটো লিখা আছে এনেকৈ কুৱেশ্যন আহিব আপোনালোকে ক্লিক কৰি পেলাই এনচাৰ দিব পাৰিব নেক্সট আপোনালোকে সংবিধানৰ কোনটো অনুচ্ছেদত নাগৰিকত্বৰ কথা জড়িত চিটিজেনশ্বিপৰ কথা কোনকেইটা আৰ্টিকলত লিখা আছে আমাৰ সংবিধানত সেয়া দিয়া আছে ইয়াতে দেখিব আপোনালোকে অপশ্যন এনেকৈ দেখিছে এইটো চাওক ইয়াতে মই অপশ্যন ক্লিক কৰিছিলোঁ যে জৰুৰীকালীন মানে অৱস্থা ঘোষণা কৰিব পাৰে ৰাষ্ট্ৰপতিয়ে কোনটো আৰ্টিকল আণ্ডাৰ আৰ্টিকল কোনটো আণ্ডাৰ অ'কে মানে নেশ্যনেল ইমাৰ্জেঞ্চি যিটো আছে আৰ্টিকল 350 মই ইয়াতে ক্লিক কৰিছোঁ শুদ্ধ হৈছে এনচাৰ গতিকে গ্ৰীণ হৈ গৈছে আৰু যদি ভুল হয় তেতিয়া ওলাই যাব আপোনালোকৰ লগে লগে আপোনালোকে এপত গৈ চালে গম পাব এনেকুৱা ধৰণে আমি কৰিছোঁ যদি চাই আৰু ইয়াতে আমাৰ হিষ্ট্ৰীও গোটেইখিনি দিয়া আছে অ'কে প্ৰি হিষ্ট্ৰী ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বেদিক কালচাৰ দেন আপোনালোকে যদি চাই আছাম হিষ্ট্ৰী যদি চাই ফল্ডাৰটোৰ ভিতৰত বহুত কুৱেশ্যন দিয়া আছে ইয়াতে চ'ৰ্চ অফ আছাম হিষ্ট্ৰী দিয়া আছে প্ৰি হিষ্ট্ৰী অসমৰ মেডিয়েবল হিষ্ট্ৰী আহোম ডাইনেষ্টিৰ কথা চবকে লৈ পেলাই কুৱেশ্যন ইয়াৰ ভিতৰত বহুত কুৱেশ্যন আছে আপোনালোকৰ ইমানখিনি কুৱেশ্যন বহুত বেছি আছে কিন্তু এই এপটো কি হয় আপোনালোকে প্ৰেক্টিছ কৰিবলৈ বহুত ইণ্টাৰেষ্টিং হয় সেইকাৰণে আপোনালোকে যদি এঘণ্টা প্ৰেক্টিছ কৰে 300-400 কুৱেশ্যন ইয়াতে প্ৰেক্টিছ হৈ যাব ইউটিউবত আপোনালোকে চাব গ'লে এটা কুৱেশ্যন কৰাব নেক্সট কুৱেশ্যন আহিব কমেণ্ট পঢ়ি থাকিব টিচাৰে বহুত বেছি দীঘলীয়া হৈ যায় সেইটো এতিয়া ভুল নকৰিব এইকেইদিনত সেইটো ভুল যিমান পাৰে নকৰিব সেই ভুলটো ইয়াৰ পৰা প্ৰেক্টিছ কৰক এঘণ্টাত 300-400 কুৱেশ্যন হৈ যাব যদি ইউটিউবত আপুনি এঘণ্টাত 20টা-30টা কুৱেশ্যন কৰে ইয়াতে 300-400 কুৱেশ্যন হৈ যাব এনেকৈ 10,000 কৰাটো সম্ভৱ ইয়াৰ বাহিৰে বেলেগ উপায় নাই যদি আপুনি ইমান ভালদৰে প্ৰিপেৰেশ্যন হোৱা নাই
নাই এইখিনি কৰি যাওক জিকেত যে 70 মাৰ্কছ আহিব আপোনালোকে বহুত মাৰ্কছ আৰু কোৱা নাই নহয় মই অকলে কৰিবলৈ বাকীটো পঢ়িব ৰিভিজন নিজাকে কৰিব নোটছৰ ইয়াৰ পৰাও কৰক এইখিনি আপোনালোকে জিকেত আৰামছে আপোনালোকে 50 to 60 মাৰ্কছ স্ক'ৰ কৰিব যিটো মাৰ্কছ এনাফ হয় এছআই ক্লিয়াৰ কৰিবৰ কাৰণে চ' কিন্তু আজিৰ পৰা ষ্টাৰ্ট কৰক সোনকালে লৈ লওক কেনেকৈ ল'ব লাগে মই এবাৰ কৈ দিছোঁ এটা ভিডিঅ'টো আপোনালোকে চাই লওক এতিয়া আপোনালোকে আসাম পুলিচ সাব ইন্সপেক্টৰৰ কাৰণে যিটো কোৰ্ছ আছে বা কনষ্টেবলৰ কাৰণে যিটো কোৰ্ছ আছে আমাৰ ৰিষ্টাডি সেইটো ল'বলৈ হ'লে আপোনালোকে প্ৰথম গুগল প্লে ষ্ট'ৰত যাব আৰু ৰিষ্টাডি এপটো আপোনালোকে ডাউনলোড কৰিব লাগিব ইয়াতে আপোনালোকে ৰিষ্টাডি বুলি চাৰ্চ কৰিব ওকে এইটো ৰিষ্টাডি এইটো স্পেলিং আপোনালোকে দেখিছে এইটো ৰিষ্টাডি বুলি চাৰ্চ কৰিলে আপোনালোকে এপটো আহি যাব এইটো হৈছে এপটো ৰিষ্টাডি যিটো এপ আছে মই ইনষ্টল কৰা আছে অলৰেডি গতিকে ইনষ্টল বুলি ইয়াতে দেখাইছে আপোনালোকে ইনষ্টল কৰি ল'ব ওকে তাৰপিছত আমাৰ ইয়াতে স্ক্ৰীনত এইটো এপটো আহি গৈছে ৰিষ্টাডি যিটো এপ আছে এইটো এপটো আপোনালোকে ইয়াত ক্লিক কৰিব এপটোত ক্লিক কৰিলে এনেকৈ খোল খাব তাৰপিছত আপোনালোকে এনেকৈ ফোন নাম্বাৰটো লিখিব লাগিব আপোনালোকে ইয়াতে কি কৰিব নিজৰ ফোন নাম্বাৰটো দি দিব ফোন নাম্বাৰ দি পেলাই আপোনালোকৰ এটা পাছৱৰ্ড আহিব এইটো অট'মেটিকেলি এইটো পাছৱৰ্ডটো আহি যাব অ'টিপিটো আপোনালোকে জাষ্ট ভেৰিফাই অ'টিপি কৰি পেলাই এপটোত সোমাই যাব এতিয়া এপটোত আহিলে আপোনালোকে দেখিব ইয়াতে মই টেবলেটত কৰিছোঁ কাৰণ এখন কমপ্লিটলি ওলোৱা নাই নহ'লে কমপ্লিটলি মোৰ ফটোখন এখন ওলাই থাকিব দুটা কোৰ্ছ আছে এইটো আসাম এছাই এইটো হৈছে টেটৰ ঠিক আছে আৰু এইটো হৈছে এছআই ইয়াতে লিখা থাকিব এছআই বুলি ৱৰ্ল্ড জিকে আসাম জিকে এনেকৈ 10,000+ MCQ আপোনালোকে ইয়াতে ক্লিক কৰি দিব ঠিক আছে ইয়াতে এই যিটো কোৰ্ছ আছে তাতে এবাৰ ক্লিক কৰিব আপোনালোকে ক্লিক কৰাৰ লগে লগে এনেকৈ এইবোৰ গোটেইবোৰ ওলাব ঠিক আছে ৱৰ্ল্ড হিষ্ট্ৰী কুৱেশ্যনবিলাক আপোনালোকে লাহে লাহে এড হৈ থাকিব বাকী চব কুৱেশ্যন এড কৰা আছে যিবিলাক মই এতিয়া দেখাইছিলোঁ গোটেইবোৰ ইয়াতে আছে এতিয়া আপোনালোকে ল'বলৈ ইয়াৰে যিকোনো এটা ফাৰ্ষ্ট কিবা এটা ক্লিক কৰি দিব ঠিক আছে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এইবোৰ দেখিছে চলাৰ চিষ্টেম কিবা কিবি আছে তাত আপোনালোকে আকৌ এবাৰ ক্লিক কৰিব আৰু এতিয়া আপোনালোকে ইয়াতে বাই অপশ্যনটো আহি যাব অ'কে বাই কৰিলেহে এইটো অ'পেন হ'ব নহ'লে অ'পেন নহয় তো আপোনালোকে ইয়াতে বাই না অপশ্যনত যাব গৈ পেলাই আপোনালোকে যিটো দেখিছে আসাম পুলিচ পাছ বুলি লিখা আছে 199 ইয়াতে চিলেক্ট প্লেন আছে ইয়াতে চিলেক্ট প্লেন কৰিব কৰি পেলাই তলত আপোনালোকে প্ৰচিড টু পে বুলি ওলাব তাতে প্ৰচিড টু পে কৰি দিব ইয়াতে এনেকৈ আকৌ প্ৰচিড টু পে'মেণ্ট বুলি আহিব ইয়াতে আকৌ প্ৰচিড টু পে'মেণ্ট বুলি আহিব ইয়াতে আপোনালোকে আকৌ ক্লিক কৰিব প্ৰচিড টু পে'মেণ্ট বুলি ইয়াতে তাৰপিছত আপোনালোকে ইয়াতে গুগল পে' UPI এইবোৰ অপশ্যনছ থাকিব এইবিলাক অপশ্যন দি পেলাই আপোনালোকে পে'মেণ্ট কৰিলে এইটো এপটো নিজাকে খোল খাই যাব যেতিয়া আপোনালোকৰ পে'মেণ্ট কমপ্লিট হ'ব তাৰপিছত আপোনালোকে দেখিব ইয়াতে গ'লে এই কোৰ্ছটো যদি যায় ন প্ৰথমটো কুৱেশ্যনবোৰ এনেকৈ আমি যাওঁতে ইয়াতে লক দেখাইছিলে বাই নাও দেখাইছিলে এতিয়া আপোনালোকৰ লক নহয় আপোনালোকে ইয়াতে গৈ পেলাই প্ৰেক্টিছ কৰিব পাৰিব এনেকৈ কুৱেশ্যনবিলাক আপোনালোকে নেক্সট কৰিলে কুৱেশ্যন অপশ্যন দিব পাৰিব ইয়াতে এনেকৈ কুৱেশ্যন আপোনালোকৰ আহি থাকিব আৰু যদি কিবা আপোনালোকে প্ৰব্লেম পায় তেতিয়াহ'লে এই নাম্বাৰটো যিটো দিয়া আছে এই নাম্বাৰটোত এবাৰ হোৱাটছএপত মেছেজ কৰিব কল নকৰিব জাষ্ট হোৱাটছএপত মেছেজ কৰি পেলাই প্ৰব্লেমটো ক'ব আপোনালোকক ছল্ভ কৰি দিয়া হ'ব আজিলৈ ভিডিঅ'ত ইমানে আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ